নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ বাজেটত উত্থাপন হোৱা যিখিনি উন্নয়নমূলক আঁচনি বা আমাৰ খালী থকা পদসমূহ ক'ত কিমান আছে, কেতিয়া নিযুক্তি দি হ'ব, সেই বিষয়ে বিশদভাৱে তেখেতে প্ৰেছ মিডিয়াৰ আগত দাঙি ধৰিছে। গতিকে আহকচোন শুনো তেখেতে কি আঁচনি বা কি বিভাগত খালী থকা পদসমূহ অতি সোনকালে নিযুক্তি কৰি আমি বাজেটত ঘোষণা কৰিছোঁ যে আমি প্ৰতিটো সাব চেণ্টাৰত এজনকৈ ডক্টৰ দিম। সাব চেণ্টাৰত ANM নাৰ্ছ থাকে, কিন্তু আমি সংকল্প লৈছোঁ যে ANM নাৰ্ছ নহয়, এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব চেণ্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম। আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেল্থ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ, যিটো ইট ইজ এ ৰিভলিউশ্যন। আমি NHMAD অসমত স্বাস্থ্য খণ্ডৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ। নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব, যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। অভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছোঁ, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই। আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি সাব চেণ্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম। শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছোঁ যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয়, 2টা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা কেম্পাছ হৈছে য'ত মেডিকেল, ইঞ্জিনিয়াৰিং, ইউনিভাৰ্চিটি সকলো একেলগে থাকে। 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে। আমি অসমত তেনেকুৱা 2টা একাডেমিক গ্ৰোথ চেণ্টাৰ বনাব খুজিছোঁ, য'ত ইউনিভাৰ্চিটি থাকিব, ইঞ্জিনিয়াৰিং কলেজ থাকিব, মেডিকেল কলেজ থাকিব, ITI থাকিব, গোটেইবিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ চেণ্টাৰত ৰূপান্তৰ হয়। আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা, পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা, অট'নমাছ কলেজলৈকে 2 কোটিকৈ আমি এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে। প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইণ্টমেণ্ট লৈ এটা কনফিউজন আছিলে, তাকো দূৰীকৰণৰ আমি আশ্বাস দিছোঁ যাতে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পাৰে। আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছোঁ। আমি কি ধৰণে এডভান্টেজ আছাম 0.2ৰ জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বিষয়েও আমাৰ বাজেটত উল্লেখ আছে। মিছন বসুন্ধৰা 4 আমি 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 25 ডিচেম্বৰৰ পৰা, যি আমি সুশাসন দিৱস হিচাপে পালন কৰোঁ। আৰু বিভিন্ন সময়ত ৰাজ্যৰ ব্যক্তিসকলৰ মিছন বসুন্ধৰাৰ ওপৰত দিয়া পৰামৰ্শত 2 মাহ আমি ষ্টেক হোল্ডাৰ কনচালটেশ্যন কৰিম। কৃষক, গাঁৱৰ লোক সকলোৰে লগত কথা পাতি যে মিছন বসুন্ধৰাক আৰু কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, আমি থ্ৰু ষ্টেক হোল্ডাৰ কনচালটেশ্যন মিছন বসুন্ধৰাখনক আমি আৰু অধিক জনমুখী কৰাৰ প্ৰস্তাৱ কৰিম।